এই দৃশ্যটো দেখাৰ পাছত হয়তো আপোনালোকেও এবাৰ চিন্তা কৰিবলৈ বাধ্য হ'ব যে জলাশয়ৰ পানীত উটি ভাহি অহা মাছবোৰ খোৱাৰ আমাৰ মানুহৰ বাবে কিমান উপযোগী হ'ব পাৰে। কাৰণ সেই ঠাইত মাছবোৰ নিজেই সুৰক্ষিত নহয়। কাৰণ কিছুমান জলাশয়ৰ পানীত যিবোৰ জাবৰ জোথৰ বা গছ বন জংঘল সেইবোৰ গেলি পচি এটা সময়ত এচিডলৈ পৰিণত হয় আৰু সেই এচিডৰ পানীত মাছবোৰ ক্ৰমান্বয়ে এনেদৰে মৃত্যুমুখত পৰিবলৈ আৰম্ভ কৰে। আৰু যেতিয়াই সেই মাছবোৰ আমাৰ মানুহে খাব লগা হয় তেতিয়া মানুহৰ কিমান ভয়ংকৰ বেমাৰ হ'ব পাৰে বন্ধু বান্ধৱীসকল আপোনালোকে দৃশ্যটো দেখি হয়তো অনুমান কৰিব পাৰিছে।